Everyone, welcome back to my channel. আশা কৰিছো আপোনালোক নিশ্চয় ভালে আছে আৰু মই ভালে আছো। আজি যাব ওলাইছো গোপূজা। আমাৰ ইয়াতে গোপূজা উদযাপন কৰা হয়। তো যোৱাকালি গোপূজাৰ মানে গোখাই আনিছিলে আৰু আজি হোম দিব। তাত সকলে যাব ওলাইছো, মা, খুৰীমা বা সব মানে আটাইবোৰে। আৰু তাত গৈ দেখাম আপোনালোকক কেনেকৈ গোপূজা উদযাপন কৰা হয়। তো চাই থাকিব। আমি এতিয়া যাব ওলাইছো, তো চাই থাকিব দেই। আমি গৈ আছো। মা বা বৰমা খুৰীমা চব আইতা এইটো ভাগিন তো আটাইবোৰে গৈ আছো, চাই থাকিব দেই। আৰু এয়া আমি আহি পূজাৰ ঠাই পাই গলো। ৰাস্তাৰ কিনাৰতে হয়, এয়া চাওকচোন, দেখিছে নহয়। আৰু এইবাৰ গোপূজা উদযাপন 14 বছৰ হ'ল। আৰু এয়া যিখিনি পাৰিছে আমাৰ ধুনু মানে ভাইটি, দাদা, গাঁৱৰ বৰ্তা, খুৰা সকলোৱে লগ হৈ বহুত ধুনীয়াকৈ উদযাপন কৰিছে। আৰু এই গছডাল যে দেখিছে, এইডাল আহঁত গছ হয়। এইডাল যে মানে আমাৰ ককা আইতা সকলোৰে মানে বহুত পুৰণি বছৰৰ আহঁত গছ হয়। দেখিছে নিশ্চয়, ইমান ডাঙৰ হৈছে। বহুত বতাহত গছ ভাঙিছে। আৰু এয়া চাকি জ্বলাব আহিছোঁ নামঘৰটোৰ ওচৰত, ভৰি হাত ধুই আহি পিনে। আৰু এয়া মই চাকি আৰু ধূপ জ্বলাই আছোঁ। আকৌ দেখাইছোঁ গছডাল, আগৰ যি পুৰণি মূৰ্তিটো আছিলে ইয়াতে দিয়া হৈছে। আৰু তাতেও এগছ চাকি জ্বলাইছোঁ। এয়া চাওকচোন, ইমান মৰম লাগে গছডাল। আপোনালোকে দেখিলে ক'ব বহুত ধুনীয়া হয় এই গছডাল, বহুত ডাঙৰ হয় আহঁত গছডাল, দেখিছে নিশ্চয়। আৰু এয়া হ'ল নামঘৰটোৰ ভিতৰ ভাগ। গছডালৰ পৰা অকণমান দূৰত নামঘৰটো মানে স্থাপন কৰা হৈছে। আৰু গোপূজা একচুৱেলি শ্ৰীকৃষ্ণ জনাৰহে হয়। আৰু এয়া চাওক, কৃষ্ণজনা আৰু গৰু কি ধুনীয়াকৈ মানে মূৰ্তি বনাইছে। যোনে বনাইছে এয়া চাওক, পূজা কৰি আছে দেৱে, আমি সেৱা কৰিলোঁ। আৰু এয়া মানুহ আৰু ইয়াতে যে নাম প্ৰসংগ কৰি আছে আৰু হোম যজ্ঞ কৰি আছে। তাৰপিছত আমি আহিলোঁ খিচিৰি খাবলৈ। ইয়াতে আকৌ খিচিৰি খুৱায়, যিমান মানুহ আহে আৰু প্ৰত্যেককে খিচিৰি খুৱায়। ইয়াত দেখিছে নিশ্চয়, আমি খাবলৈ বহিছোঁ খিচিৰি। ইয়াত দেখিছে নহয়, শেষত এনেকৈ আটাইয়ে পূজাৰ ছাইডত বহি আছে। কিয়নো পূজা শেষ হোৱাৰ পিছত ইয়াতে পুষ্পাঞ্জলি দিব, প্ৰসাদ দিব। সেইটো কাৰণে ভাল লাগে। আচলতে এই পূজাখন কেনেকুৱা ছিষ্টেমৰ হয়, সৰস্বতী পূজাত যেনেকৈ ছাত্ৰ ছাত্ৰীবিলাকে পুষ্পাঞ্জলি লয়, ঠিক তেনেকৈ গাঁৱৰ মানুহখিনিয়ে আমাৰ এই গোপূজা উদযাপন কৰাৰ সময়ত মানে এনেকৈ আটাইবিলাকে ধুনীয়াকৈ যিখিনি মানে ভক্তপ্ৰেমিক ৰাইজ আৰু তাত যায় মানে চাকি ধূপ জ্বলাবলৈ, তেওঁলোক সকলোকে এনেকৈ বহাই পিনে যেতিয়া নাম প্ৰসংগ কৰা শেষ হয়, হোম যজ্ঞ শেষ হয়, তেতিয়া এনেকৈ সকলোৱে পুষ্পাঞ্জলি লয়, সেৱা কৰে। আৰু আমিও এনেকৈ বহি আছোঁ, পুষ্পাঞ্জলি ল'ম। ফুট দিলে হোমৰ, দেখিছে নিশ্চয়, বৰমা বা বৌ মা সকলোৱে ফুট লৈছে, হোমৰ ফুট দিছে। তো এয়া আৰু আমি এনেকৈ বহি আছোঁ, পুষ্পাঞ্জলি দিব ইয়াৰ পিছত। এয়া মোকো চাওক, ফুট লৈছোঁ, দেখিছে নিশ্চয়। মোৰ মাতটো ঠিক ভাল নহয়, কিয়নো মোৰ দাঁতৰ বিষ হৈ আছে। সেইটো কাৰণে মাতটো অলপ চাগে বেয়া পাইছে আপোনালোকে, চ' বেয়া নাপাব। আৰু এয়া ভোগ দিছে, এয়া দেখিছে, দেৱে ভোগ দি গ'ল সকলোকে। তো মই ভোগ নাখাওঁ কাৰণে এনেকৈ পলিথিনত লৈছোঁ, অকণমান জাষ্ট সেৱা কৰিছোঁ আৰু ভোগখিনিকে। আৰু এয়া বৰ্তাজনাই প্ৰসাদ দিবলৈ আহিছে। এয়া চাওকচোন, সকলোকে মানে থিয় হৈ ল'ব দিছে। বহি থাকিলে অলপ অসুবিধা হয় ন, প্ৰসাদৰ পানীবিলাক গাত পৰি যায় কাৰণে এনেকৈ। আৰু এয়া মই, আৰু এয়া পেহীৰ ছোৱালীজনী, এইটো বা, দেখিছে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল, আৰু ৰাতিলৈ দেখাম, বহুত প্ৰগ্ৰেম আছে। তো আজিলৈ বাই। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব হা, বাই।